এটা ছাত্ৰ সংগঠনৰ সভাপতিক দিনে দুপৰে হত্যা কৰাৰ পিছতো আজিলৈকে 4 বছৰৰ ভিতৰত যদি অসম চৰকাৰ তথা অসমৰ প্ৰশাসনিক যন্ত্ৰই যদি হত্যাকাৰী কৰায়ত্ব কৰিব নোৱাৰে, অসমৰ সাধাৰণ শ্ৰেণীৰ ৰাইজৰ অৱস্থা কি হ'ব? তেওঁলোকে অধ্যুষিত এলেকাবিলাকত বিভিন্ন সভা সমিতিৰ জৰিয়তে তেখেতে এটা প্ৰতিশ্ৰুতি দিছিল যে আমি বিজেপিয়ে চৰকাৰত অহাৰ পিছত 2 মাহৰ ভিতৰতে আমি লাফিকুল ইছলামৰ হত্যাকাৰী কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিম। কিন্তু ইয়াৰ দ্বাৰা এটা বস্তু জল পট প্ৰমাণিত হৈছে যে হিমন্ত বিশ্ব শৰ্মাই যে মিছলীয়া এটা চৰকাৰ, সিহঁতে বিজেপি চৰকাৰ মিছলীয়া চৰকাৰ, আৰু হিমন্ত বিশ্ব শৰ্মাও এজন মিছলীয়া ব্যক্তি। BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তাতে উপস্থিত হৈ কৈছিল যে এয়া এটা ৰাজনীতিক হত্যা। তেখেতৰ মুখৰেই বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে এইটো প্ৰকাশ হৈছিল। কিন্তু আমি স্পষ্টভাৱে ক'ব বিচাৰোঁ যে সেই হত্যাকাণ্ডৰ লগত প্ৰত্যক্ষভাৱে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই জড়িত। আজি দিনত যদি লাফিকুল ইছলামৰ হত্যাকাৰী কৰায়ত্ব কৰা নহয়, তেতিয়াহ'লে ইতিহাসৰ পেজত, ইতিহাসৰ প্ৰতিটো পৃষ্ঠাই এইটো লিপিবদ্ধ হৈ থাকিব যে বিজেপি চৰকাৰ তথা BTC চৰকাৰৰ শাসন ব্যৱস্থা যে এটা ব্যৰ্থ। আমাৰ অসম চৰকাৰ তথা অসমৰ যি প্ৰশাসনিক ব্যৱস্থা, এই প্ৰশাসনিক ব্যৱস্থাৰ যে দুৰ্বলতা, সেই দুৰ্বলতাৰ কাৰণেই আজিলৈকে হত্যাকাৰী কৰায়ত্ব কৰা নহ'ল। হয়, নমস্কাৰ, মই মইনুল হক। এনি নিউজ 24 সমূহ দৰ্শকলৈ স্বাগতম জনাইছোঁ। মোৰ সৈতে আজি উপস্থিত আছে সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ ABMCৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি জিয়াউল হক ডাঙৰীয়া। জিয়াউল হক ডাঙৰীয়াক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। হয়, জিয়াউল হক ডাঙৰীয়া, বিশেষকৈ আপোনালোকে সদৌ BTC সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ ABMC তথা BTCৰ সংখ্যালঘু জনসাধাৰণৰ হৈ আপোনালোকে কাম কৰি আছে। তো আপোনালোকৰ নিচিনাই এজন লিডাৰ আছিল, হাই প্ৰফাইল তথা জনদৰদী নেতা এজন আছিল, ছাত্ৰ নেতা লাফিকুল ইছলাম। তো আপোনালৈ কিছু আলোচনা আৰু যে লাফিকুল ইছলামক তিতাবৰত যেতিয়া গুলীয়াই হত্যা কৰিছিল, আজি প্ৰায় 4 বছৰ পাৰ হৈ গ'ল। আজিলৈকে কোনো ধৰণৰ ন্যায় নাপালে আৰু হত্যাকাৰীক কৰায়ত্ব কৰা নহ'ল। ইয়াৰ ওপৰত আপোনাৰ প্ৰতিক্ৰিয়া কি? হয়, চাওক, BTC গঠন হোৱাৰ প্ৰাক মুহূৰ্তত BTC অঞ্চলত বিভিন্ন ধৰণৰ হত্যা, লুণ্ঠন, ধন দাবী, গুপ্ত হত্যা, অপহৰণ, এনেকুৱা ধৰণৰ বৰ্বৰ কাৰ্যৰে ভৰপূৰ হৈ আছিল BTC অঞ্চলত। তো 2003 চনত BTC গঠন কৰা হ'ল, আৰু সেই BTC গঠন হোৱাৰ পিছৰে পৰাই 2005 চনৰ ABMC নামে সংগঠন BTC অঞ্চলত গঠন হ'ল। আৰু ABMC BTC অঞ্চলত গঠন হোৱাৰ পিছৰে পৰাই বিভিন্ন জাতি জনগোষ্ঠীক একেলগে লৈ আমি কাম কৰি গৈ আছিলোঁ। কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় যে 2017 চনৰ 1 আগষ্ট তাৰিখে সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থা ABMCৰ প্ৰয়াত সভাপতি শ্বহীদ লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াক দিন দুপৰতে গুলীয়াই হত্যা কৰা হয়। তো এটা নিৰ্লজ্জ কথা যে দিনে দুপৰেই এজন ব্যক্তিক এনেকৈ দিন দুপৰে গুলীয়াই হত্যা কৰাৰ পিছতো আজি প্ৰায় 4টা বছৰ প্ৰায় হৈ গ'ল, কিন্তু আজিলৈকে হত্যাকাৰীক কৰায়ত্ব কৰা নহ'ল। তো সেই ক্ষেত্ৰত আমি ABMCয়ে বিভিন্ন দল সংগঠন তথা কেৱল BTC অঞ্চলৰেই নহয়, গোটেই অসমৰ সৰ্বস্তৰৰ জনসাধাৰণেই ইয়াৰ হত্যাকাৰী কৰায়ত্বৰ পৰিপ্ৰেক্ষিতত প্ৰতিবাদ কৰিছিল। কিন্তু অতি লজ্জাজনক কথা যে অসমৰ সৰ্বস্তৰৰ দল সংগঠন তথা ৰাইজে প্ৰতিবাদ কৰাৰ পিছতো এটা ছাত্ৰ সংগঠনৰ নেতাক হত্যা কৰিলে, আৰু সেই হত্যাকাৰীক চৰকাৰে আজিলৈকে কৰায়ত্ব কৰিব নোৱাৰিলে। তো সেই ক্ষেত্ৰত আমি ABMCয়ে যে আমাৰ অসম চৰকাৰ তথা অসমৰ যি প্ৰশাসনিক ব্যৱস্থা, এই প্ৰশাসনিক ব্যৱস্থাৰ যে দুৰ্বলতা, সেই দুৰ্বলতাৰ কাৰণেই আজিলৈকে
মানে হত্যাকাৰীক কৰায়ত্ব কৰা নহ'ল। হয়, জিয়াউল হক ডাঙৰীয়া, লাফিকুল ইছলাম আহমেদক হত্যাৰ কাৰণ কি বুলি ভাবে আপুনি? আৰু এই যে হত্যা কৰা যিটো হৈছিল ইয়াতে ৰাজনীতিক কিছু গোন্ধগুণ আছে নেকি? হয়, এইটো নিশ্চিতভাৱে যে এটা দিনে দুপৰে হোৱা হত্যাকাণ্ড, আপোনাৰ সেই হত্যাকাণ্ডক তথাপিও আপুনি তিতাগুৰি যিটো আপোনাৰ পুলিচ ষ্টেচন আছে তাৰ পৰা বেছি দূৰো নহয়, মানে নিকটৱৰ্তী, আৰু সেই ৰাজহুৱা স্থানত দিনে দুপৰে এজন মানুহক গুলীয়াই হত্যা কৰাৰ পিছত তো সেই হত্যাকাৰীক যে আজিলৈকে কৰায়ত্ব কৰিব নোৱাৰিলে, তো ইয়াৰ মানে অন্তৰালৰ ৰহস্যটো কি? তো সেইটো যদিও মানে আজিলৈকে হত্যাকাৰীক কৰায়ত্ব কৰা হোৱা নাই, কিন্তু গোটেই অসমৰ ৰাইজে কিন্তু বুজি পাইছে যে ইয়াৰ আচলতে কাৰণ কি হ'ব পাৰে। তো বিশেষকৈ চাওক যে লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াই কেৱল সংখ্যালঘু সম্প্ৰদায়েই মানে তেখেতৰ প্ৰতিনিধিত্ব কৰা নাছিল, তেখেতে বিভিন্ন ধৰণৰ বিভিন্ন জাতি জনগোষ্ঠীক ঐক্যবদ্ধ কৰি যে সকলোকে আগুৱাই লৈ যোৱাৰ এটা চিন্তা চৰ্চা কৰিছিল। তো তেখেতে যি BTC অঞ্চলত যি ধৰণৰ এটা প্লেটফৰ্ম, এটা মঞ্চ গঠন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল, সেই প্ৰক্ৰিয়াটোত হয়তোবা কোনোবা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ স্বাৰ্থত আঘাত হ'লেহেঁতেন, আৰু সেই ৰাজনৈতিক দলৰ স্বাৰ্থত আঘাত হোৱাৰ কাৰণেই তেখেতক হত্যা কৰা বুলি আমি সন্দেহ প্ৰকাশ কৰোঁ। হয়, জিয়াউল হক ডাঙৰীয়া, লাফিকুল ইছলাম আহমেদৰ হত্যাৰ ন্যায় বিচাৰি বিভিন্ন অসমৰ দল সংগঠন তথা অসমৰ সৰ্বস্তৰ ৰাইজে প্ৰতিবাদ কৰিছিল, কিন্তু আজিলৈকে হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰাৰ কাৰণ কি বুলি ভাবে আপুনি? অসম চৰকাৰৰ ব্যৰ্থতা নে অসমৰ প্ৰশাসনৰ ব্যৰ্থতা বুলি আপুনি ভাবে? হয়, এতিয়া চাওক, এয়া মানে কাৰোবাৰ ব্যৰ্থতা আৰু মানে সবলতা বা দুৰ্বলতা এইটো নিশ্চিত জল পটপটকৈ এইটো মানে স্পষ্ট হৈ পৰিছে। এতিয়া আপোনাৰ যেতিয়া নেকি সেই সময়ত আপোনাৰ 2017 চনৰ 1 আগষ্ট তাৰিখত যেতিয়া নেকি লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াক হত্যা কৰা হয়, তো তাৰ পিছ মুহূৰ্ততে সেই মানে 2 তাৰিখতেই অসমৰ প্ৰশাসনিক DGP মুকেশ সাহা ডাঙৰীয়াই তাতে উপস্থিত হৈ তেখেতে কৈছিল যে এই হত্যাকাৰীক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত তেখেতে মানে SIT টিম এটা গঠন কৰি দিছিল, আৰু SIT টিম গঠন কৰি অতি কম সময়ৰ ভিতৰত দোষীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰা হ'ব বুলি তেখেতে বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে তেখেতে এইটো আশা আৰু বিশ্বাস প্ৰদান কৰিছিল। কিন্তু অতি দুখ আৰু প্ৰত্যাপৰ বিষয়, সেই সময়ত BJPৰ নেতৃত্বাধীন আৰু আমাৰ BTC অঞ্চলত তেতিয়া BPF চৰকাৰ আছিল, আৰু BJP আৰু BPF মিত্ৰ মানে সিহঁতে এলায়েন্সত চৰকাৰৰ মানে ব্যৱস্থাত আছিল। কিন্তু সেই সময়তো অসমৰ বিভিন্ন বাগা ৰাজনৈতিক লিডাৰবিলাকে তাতে মন্ত্ৰী বিধায়কসকলে তাতে উপস্থিত হৈ তেখেতসকলে বিভিন্ন ধৰণৰ কথা ফুলজাৰি মাৰিছিল যে খুব কম সময়ৰ ভিতৰত লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াৰ হত্যাকাৰীক কৰায়ত্ব কৰা হ'ব বুলি তেখেতসকলে প্ৰতিশ্ৰুতি দিছিল। কিন্তু অতি দুখ আৰু প্ৰত্যাপৰ বিষয় যে আজিলৈকে সিহঁতৰ এই প্ৰতিশ্ৰুতি হৈ হ'ল। আজি প্ৰায় 4টা বছৰ উকলি যোৱাৰ পিছতো এই চৰকাৰ ব্যৱস্থাটোৱে বা প্ৰশাসনিক ব্যৱস্থাটোৱে আজিলৈকে লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াৰ হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰিলে। তো সেই ক্ষেত্ৰত আমি AVMCয়ে ক'ব বিচাৰিছোঁ, ইয়াত চৰকাৰ তথা প্ৰশাসনিকৰ সম পৰ্যায়ৰ ব্যৰ্থতা বুলি আমি দাবী উত্থাপন কৰিছোঁ। হয়, জিয়াউল হক ডাঙৰীয়া, হত্যাকাণ্ডৰ তদন্তৰ বাবে তেতিয়া অসম চৰকাৰৰ DGP মাননীয় মুকেশ সাহাই গঠন কৰি দিয়া SIT আৰু পিছলৈ পৰ্যায়ক্ৰমে CBI লৈ তদন্তৰ হস্তান্তৰ কৰে। কিন্তু 4 বছৰ পাৰ হোৱাৰ পিছতো হত্যাকাৰীক কৰায়ত্ব নোহোৱাৰ বা তদন্ত ৰাজহুৱা নকৰাৰ আঁৰত কি আছে বুলি আপুনি ভাবে? এতিয়া চাওক, আপোনাৰ যদিও মুকেশ সাহা ডাঙৰীয়াই তাৎক্ষণিকভাৱে এই হত্যাকাণ্ডটো তদন্ত কৰাৰ নামত আপোনাৰ SIT টিম গঠন কৰি দিলে, তো SIT টিম গঠন কৰি দিয়াৰ পিছত তো আমি যিমানখিনি পাইছোঁ, তো সেই সময়ত কিন্তু আপুনি চাওক বিভিন্ন মানে সংবাদ মাধ্যমৰ জৰিয়তে ex-BLT লোহিত মুছাহাৰী, লৰেন্স মুছাহাৰী তেনেকুৱা ধৰণৰ ব্যক্তি দুজনমান ব্যক্তিৰ নাম প্ৰকাশ পাইছিল। তো সেই সময়ত আমি ভাবিছিলোঁ
যে নিশ্চয় অতি কম সময়ৰ ভিতৰত চাগে আমি এই হত্যাকাণ্ডৰ জাষ্টিছটো আমি পাম। কিন্তু চাওক, সেই হত্যাকাণ্ডৰ যিটো নেকি তদন্তৰ নামত SIT টিম গঠন কৰি দিলে, সেই SIT টিমে তদন্ত প্ৰক্ৰিয়াত কি পালে আৰু সেই তদন্ত প্ৰক্ৰিয়াত যিখিনি সিহঁতে মানে উৎস সিহঁতে মানে পাইছে, পোৱাৰ পিছত সেই তথ্যখিনিক ৰাজহুৱা কৰিবৰ কাৰণে আমি বাৰম্বাৰ আমি অনুৰোধ জনাইছিলোঁ। কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয়, সেই তথ্যখিনিক ৰাজহুৱা নকৰিলে। যেতিয়া নেকি নকৰিলে, তো চৰকাৰে বান্ধি দিয়া বা প্ৰশাসনৰ DGP মুকেশ সাহাই বান্ধি দিয়া বা দায়িত্ব অৰ্পণ কৰি দিয়া SIT টিমে যেতিয়া তথ্য ৰাজহুৱা নকৰিলে, তেতিয়া আমাৰ সন্দেহ জন্মিলে। তো সেই মোমেণ্টত আমি প্ৰতিবাদ কৰিলোঁ আৰু SITৰ পৰা আমি CBI লৈ মানে তদন্ত প্ৰক্ৰিয়াটো হস্তান্তৰ কৰাৰ কাৰণে আমি প্ৰতিবাদো কৰিছিলোঁ। এতিয়া চাওক, যে যাৰ ওপৰত আমি বিশ্বাস কৰিলোঁ যে CBI লৈ সেই তদন্ত প্ৰক্ৰিয়াটো যদি হস্তান্তৰ কৰা হয়, তেতিয়া নিশ্চয় হয়তো বা এই হত্যাৰ তদন্তটো ৰাজহুৱা হ'ব বা হত্যাকাৰী কৰায়ত্ব কৰাৰ সুবিধাজনক হ'ব। কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয়, আজি প্ৰায় চাৰিটা বছৰ পাৰ হৈ যাওঁ অৱস্থাত আজি ইমান এটা শক্তিশালী তদন্ত সংস্থা CBIৰ দৰে এটা সংস্থায়ো এই দিনে দুপৰে হত্যাকাৰী কৰায়ত্ব নকৰাটো এইটো দুৰ্ভাগ্যজনক নহয় জানো? আৰু এইটোৰ দ্বাৰা কি প্ৰতিপন্ন হৈ আছে? তো এতিয়া চাওক, ইয়াত SIT টিমে যেতিয়া তদন্ত কৰিলে, তদন্তত কি পালে নাপালে এইটো ৰাজহুৱা নকৰিলে। তাত চৰকাৰৰ কিবা হিণ্টছ আছে নেকি? তেতিয়া আমি সন্দেহ প্ৰকাশ কৰিছিলোঁ যে এই আচলতে আমাৰ এটা বিশ্বাস আছে যে তদন্ত CBI বা SIT সেই নিৰপেক্ষভাৱে সিহঁতে তদন্ত প্ৰক্ৰিয়া কৰি মানে দুধ কা দুধ পানী কা পানী সিহঁতে মানে এইটো ৰাজহুৱা কৰিব লাগে বা সেইটোৰ প্ৰতি আমাৰ বিশ্বাস আৰু আস্থা আছিল। কিন্তু আজি চাওক, এই এটা ছাত্ৰ সংগঠনৰ সভাপতিক দিনে দুপৰে হত্যা কৰাৰ পিছতো আজিলৈকে 4 বছৰৰ ভিতৰত যদি অসম চৰকাৰ তথা অসমৰ প্ৰশাসনিক যন্ত্ৰই যদি হত্যাকাৰী কৰায়ত্ব কৰিব নোৱাৰে, অসমৰ সাধাৰণ শ্ৰেণীৰ ৰাইজৰ অৱস্থা কি হ'ব? এটা সাধাৰণ ব্যক্তিক যদি দিনে দুপৰে হত্যা কৰা হয়, তো এনেকুৱা হত্যাকাণ্ড যদি হৈয়ে থাকে, তেতিয়াহ'লে হত্যাকাৰী কৰায়ত্ব কৰিব নোৱাৰিব। তো মানে হত্যাকাৰী মানে যিটো মানে অপকাণ্ডৰ পৰিমাণটো মানে সেইটো বাঢ়ি যাব লাহে লাহে। তো আমি এইটো কথাই মানে হেৰি কৰিছোঁ যে SITও ইয়াতে ব্যৰ্থতা, CBIও সমানেই ব্যৰ্থতা, অসম চৰকাৰেও তাতকৈ কম জগৰীয়া নহয়, সমানেই ব্যৰ্থতা। হয়, জিয়াউল হক ডাঙৰীয়া, BTCৰ পৰিষদীয় নিৰ্বাচনত চনৰ প্ৰাক মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আজিৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী, এখেতে ৰাজহুৱা সভাত প্ৰতিশ্ৰুতি দিছিল যে BJP দলৰ চৰকাৰ হ'লে 3 মাহৰ ভিতৰত লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক কাৰায়ত্ব কৰা হ'ব। কিন্তু আজি প্ৰায় 6 মাহ পাৰ হৈ যোৱাৰ পাছতো হত্যাকাৰীক কাৰায়ত্ব কৰিব নোৱাৰিলে। এয়া এটা নিৰ্বাচনীয় টোপ আছিল নেকি? আপুনি ইয়াৰ ওপৰত কি ক'ব বিচাৰে? হয়, এতিয়া চাওক, মানে আমাৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সংবাদ মাধ্যমৰ জৰিয়তে বিভিন্ন সভা সমিতিত আমাৰ BTC অঞ্চলৰ মানে সংখ্যালঘু অধ্যুষিত এলেকাবিলাকত বিভিন্ন সভা সমিতিৰ জৰিয়তে তেখেতে এটা প্ৰতিশ্ৰুতি দিছিল যে আমি BJPয়ে চৰকাৰত অহাৰ পিছত 2 মাহৰ ভিতৰতে আমি লাফিকুল ইছলামৰ হত্যাকাৰীক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিম। কিন্তু ইয়াৰ দ্বাৰা এটা বস্তু মানে জল পট প্ৰমাণিত হৈছে যে হিমন্ত বিশ্ব শৰ্মাই যে মানে মিছলীয়া এটা চৰকাৰ, মানে সিহঁতে BJP চৰকাৰ মানে মিছলীয়া চৰকাৰ, আৰু হিমন্ত বিশ্ব শৰ্মাও এজন মিছলীয়া ব্যক্তি, এইটো তেখেতৰ কথাৰ দ্বাৰাই প্ৰমাণিত কৰি দিছে। এইটো মানে আপোনাৰ বিভিন্ন সভা সমিতি তথা প্ৰচাৰ মাধ্যমৰ জৰিয়তে তেখেতে এইটো প্ৰতিশ্ৰুতি দিছিল যে আমি চৰকাৰ ব্যৱস্থাত অহাৰ পিছত আমি 2 মাহৰ ভিতৰতে লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াৰ হত্যাকাৰী কৰায়ত্ব কৰিম। কিন্তু সেই কথাটো জাষ্ট মানে এটা নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ এটা মানে টোপ আছিল। এইটো তেখেতৰ এই কথাটোৰ মানে জৰিয়তে তেখেতে আমাৰ BTC অঞ্চলৰ মানে বিভিন্ন সম্প্ৰদায়, বিশেষকৈ সংখ্যালঘু মানুহৰো তেখেতে ভোট কালেকশ্যন কৰিছিল আৰু যথেষ্ট ভোট তেখেতে পাইছেও। তো কিন্তু এই প্ৰক্ৰিয়াটোৰ দ্বাৰাই তেখেতে যিটো একেবাৰে মানে নিম্ন মানদণ্ডৰ এটা মানে ৰাজনীতি কৰিলে, তাক আমি ধিক্কাৰ দিছোঁ যে আচলতে BJP চৰকাৰে তাৎক্ষণিকভাৱে এই হত্যাকাণ্ডৰ দোষী মানে কৰায়ত্ব কৰিব লাগিছিল। হয়, জিয়াউল হক ডাঙৰীয়া, বৰ্তমান চলি থকা যিটো বিধানসভা বাজেট গ'ল,
লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ন্যায়ৰ সম্পৰ্কে সাহস তথা বিৰোধী দলৰ কোনো মন্ত্ৰী বা বিধায়কে মানে কি অধিৱেশনত প্ৰশ্ন উত্থাপন নকৰিলে ইয়াৰ বিষয়ে আপুনি কি ক'ব বিচাৰে? এতিয়া চাওক, মানে লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াৰ হত্যাকাণ্ডটো এটা ৰাজনৈতিক হত্যাকাণ্ড বুলি আমি অভিহিত কৰোঁ। কিয়নো ইমান দিন হৈ যোৱাৰ পিছতো মানে দিন দুপৰত মানে হত্যা কৰাৰ পিছতো হত্যাকাৰীক যদি কৰায়ত্ব কৰা নাই, তো এয়া মানে ৰাজনৈতিক হত্যাকাণ্ডই। তো এই ক্ষেত্ৰত বিভিন্ন আজি চাওক, ARDF-এই হওক, BJP-য়েই হওক, কংগ্ৰেছেই হওক, AGP-য়েই হওক, UPPL-এই হওক বা BPF-এই হওক, তো চবেই মানে নিজৰ নিজৰ মানে ৰাজনৈতিক স্বাৰ্থ আগত ৰাখি মানে বিশেষকৈ আমাৰ অসমত যিটো আমাৰ বৰ্তমান অসম চৰকাৰ মানে ব্যৱস্থা আছে, তো সেই ক্ষেত্ৰত বিৰোধীৰ পক্ষ হওক বা সাহসীয় পক্ষত তো সিহঁতৰ যি ভূমিকা, সেই ভূমিকাক লৈ আমি মানে আচৰিত মানে মত প্ৰকাশ কৰোঁ যে আজি বিধানসভাৰ মজিয়াত যে মানে এটা ছাত্ৰ সংগঠনৰ বলিষ্ঠ মানে কণ্ঠত সভাপতি এজনক হত্যা কৰাৰ পিছতো আজি সেই বিষয়টো সিহঁতৰ মানে প্ৰশ্ন উত্থাপন কৰাৰ সময় নহ'ল। তো সেই ক্ষেত্ৰত মানে সকলো ৰাজনৈতিক দলেই নিজৰ স্বাৰ্থ আগত ৰাখিয়েই যে মানে ৰাজনীতিক মুনাফা আদায় কৰাৰ লক্ষ্যৰেই যে জনসাধাৰণৰ মাজত কাম কাজ কৰা, এইটো পৰ্যায়ৰ দ্বাৰা এইটো স্পষ্টভাৱে প্ৰমাণিত হৈ পৰিছে। হয়, জিয়াউল হক ডাঙৰীয়া, বৰ্তমানৰ কোকৰাঝাৰৰ লোকসভা MP হীৰা শৰণীয়া ডাঙৰীয়াই লোকসভাত লাফিকুল ইছলামৰ হত্যাৰ ন্যায়ৰ সন্দৰ্ভত কোনো ধৰণৰ বলিষ্ঠ ভূমিকা লোৱা দৃষ্টিগোচৰ নহ'ল। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? আৰু এটা কথা যে যেতিয়া হীৰা শৰণীয়াই নিৰ্বাচন খেলিছিল তেতিয়া এবি আমচুৰ পৰা তথা আপোনালোকৰ এবি আমচুৰ ফালৰ পৰা এওঁক বহু পৰিমাণে ছাপোৰ্ট কৰিছিল। ইয়াৰ ওপৰত আপুনি কি প্ৰতিক্ৰিয়া ক'ব? চাওক, বিশেষকৈ আপোনাৰ আমাৰ এবি আমচুৰ প্ৰায়তঃ শ্বহীদ লাফিকুল ইছলাম ডাঙৰীয়াই সেই সময়ত বিভিন্ন জাতি জনগোষ্ঠীক ঐক্যবদ্ধ কৰাৰ স্বাৰ্থত বিভিন্ন অৰাজনৈতিক দল সংগঠনবিলাক সকলৰ লগত মানে মত বিনিময় কৰি আলোচনাৰ জৰিয়তে তো তেখেতৰ নেতৃত্বত এটা ঐক্যমঞ্চ গঠন কৰিছিল। আৰু সেই ঐক্যমঞ্চৰ জৰিয়তে মানে হীৰা শৰণীয়াক MP হিচাপে তেখেতক প্ৰক্ষেপ কৰাত যথেষ্ট সহায় কৰিছিল। তো এতিয়া চাওক, হীৰা শৰণীয়াই যে আজি ৰাজনৈতিক যি প্ৰেক্ষাপট, কোকৰাঝাৰ লোকসভা সমষ্টিৰ যি তেখেতে সাংসদ হৈছিল, আৰু সেই সাংসদ হোৱাৰ অন্তৰালত কিন্তু লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াৰ যথেষ্ট ভূমিকা আছিল, সেয়া মানে গোটেই অসমবাসী ৰাইজেই জানে। তো কিন্তু তেখেতে মানে ৰাজনৈতিক প্ৰেক্ষাপটত যেতিয়া নেকি মানে অগ্ৰসৰ হ'ল, তো ৰাজনৈতিক প্ৰেক্ষাপটত অগ্ৰসৰ হোৱাৰ পিছৰ পৰা তেখেতে যিখিনি এই ঐক্যমঞ্চ অৰ্থাৎ লাফিকুল ইছলাম ডাঙৰীয়াৰ লগত যে বিভিন্ন জাতি জনগোষ্ঠীক যেনেকৈ আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত বা এই জাতি জনগোষ্ঠীসকলৰ উন্নতি কৰাৰ স্বাৰ্থত যিখিনি মানে প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি কিন্তু তেখেতে পালন কৰিব পৰা নাই, সেইখিনি তেখেতে সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। তো তাৰ পিছতো আমি 2017 চনৰ 1 আগষ্ট তাৰিখত যেতিয়া নেকি লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াক হত্যা কৰা হ'ল, তো সেই বিষয় সম্পৰ্কে যে লোকসভাত তেখেতে এই কথাটো প্ৰশ্ন উত্থাপন কৰিবৰ কাৰণে তেখেতক বাৰম্বাৰ আমি দাবী উত্থাপন কৰিছিলোঁ যে আপুনি এই কথাটো মানে লাফিকুল ইছলামৰ হত্যাকাৰীক অতি কম সময়ৰ ভিতৰত কৰায়ত্ব কৰিব লাগে, সেই বিষয়ে আপুনি তাতে মাতক, তাতে প্ৰশ্ন উত্থাপন কৰক। কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় যে তেখেতে কিন্তু তেনেকুৱা ধৰণৰ এক্টিভিটি বা তেনেকুৱা ধৰণৰ পদক্ষেপ লোৱা আমি দেখিবলৈ পোৱা নাই। তো এতিয়া চাওক, এই ক্ষেত্ৰত তেখেতেও যে ৰাজনৈতিক মুনাফা আদায় কৰাৰ স্বাৰ্থতেই যে কাম কাজ কৰি আছে, এটা জল পটপট হৈ পৰিছে। হয়, জিয়াউল হক ডাঙৰীয়া, যোৱা বিধানসভা নিৰ্বাচনত এবি আমচুৱে UPPL দলক মুকলিভাৱে সমৰ্থন দিয়াৰ পাছতো এই চৰকাৰে হত্যাকাৰীক কাৰায়ত্ব কৰিব বুলি আপুনি বিশ্বাস কৰেনে? এতিয়া চাওক, আমি মানে এবি আমচুৱে আমাৰ BTC অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী, বিশেষকৈ আমাৰ সংখ্যালঘু ৰাইজৰ বিভিন্ন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি বিভিন্ন ধৰণৰ চিন্তা চৰ্চাত আগভাগ লৈছিলোঁ। এতিয়া বিগত 17 বছৰ BTC অঞ্চলত BPF-এ ৰাজত্ব কৰিলে, আৰু সেই BPF-এ ৰাজত্ব কৰাৰ সময়ছোৱাতেই
2017 চনৰ 1 আগষ্টত তাৰিখে লাফিকুল ইছলামক কিন্তু হত্যা কৰা হৈছিল আৰু সেই সময়ৰ BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তাতে উপস্থিত হৈ কৈছিল যে এয়া এটা ৰাজনীতিক হত্যা। তেখেতৰ মুখৰেই বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে এইটো প্ৰকাশ হৈছিল। কিন্তু আমি স্পষ্টভাৱে ক'ব বিচাৰোঁ যে সেই হত্যাকাণ্ডৰ লগত প্ৰত্যক্ষভাৱে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই জড়িত। যে আজি তেখেতে আমি বাৰম্বাৰ মানে এইটো অনুৰোধ জনাইছিলোঁ যে আপুনি যিহেতু সেই বস্তুটোত গুৰুত্ব সহকাৰে আপুনি কথাটো উত্থাপন কৰিছিল, তো আমিও তেখেতক আমি বাৰম্বাৰ আমি ৰিকুৱেষ্ট কৰিছিলোঁ যে আপুনি বিভিন্ন পৰ্যায়ৰ তদন্ত প্ৰক্ৰিয়াৰ জৰিয়তে যে আপুনি যিটো BTC প্ৰধান আৰু BTC অঞ্চলতে কোকৰাঝাৰৰ মাজমজিয়াত দিনে দুপৰে এনেকৈ হত্যাকাৰীক কৰায়ত্ব কৰিবৰ কাৰণে আমি বাৰম্বাৰ অনুৰোধ জনাইছিলোঁ। কিন্তু তেখেতৰ যিটো ভূমিকা আছিল সেই ভূমিকাত আমাৰো সন্দেহ প্ৰকাশ হৈছিল যে সেই হত্যাকাণ্ডৰ লগত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও জড়িত। এতিয়া চাওক যে আমি তাৰ পিছত BTCত নেকি 17 বছৰ যিটো নেকি মানে BPF চৰকাৰৰ যিটো নেকি লুণ্ঠন ৰাজ চলিল আৰু সেই লুণ্ঠন ৰাজ আমাক বিভিন্ন ধৰণৰ ৰাজনৈতিকভাৱে আমাক মানে পংগু কৰিছে, আমাক অৰ্থনৈতিকভাৱে পংগু কৰিছে, আমাক শৈক্ষিকভাৱে পংগু কৰিছে, আমাৰ যিবিলাক অধিকাৰ আছে সেই অধিকাৰ আমাক পৰা কাঢ়ি লোৱা হৈছে। তো বিভিন্ন প্ৰক্ৰিয়াৰ ওপৰত চিন্তা চৰ্চা কৰি আমি UPPL দলক আমি সমৰ্থন আগবঢ়াইছিলোঁ। তো আমি সমৰ্থনটো আগবঢ়াইছিলোঁ যে এটা এপছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া, তো তেখেতে এটা সময়ত তেখেতে এটা ছাত্ৰ সংগঠনৰ যিহেতু মুৰব্বী আছিল, তো তেখেতে নিশ্চয় যে মানে মানে কি কয় এই দুখীয়া জনতা দুখীয়া শ্ৰেণীৰ মানে যিখিনি লুণ্ঠিত প্ৰবঞ্চিত যিখিনি মানুহ আছে সেই মানুহখিনিৰ মনৰ যিখিনি বেদনা নিশ্চয় তেখেতে বুজি পাব। আৰু আমি আমাৰ সংখ্যালঘু ৰাইজৰ আমাৰ যিখিনি সমস্যা এই বিভিন্ন সমস্যা আমি এটা মেমৰেণ্ডামৰ জৰিয়তে তেখেতক আমি দাবী উত্থাপন কৰিছিলোঁ। আৰু তাতে আমাৰ বিভিন্ন ধৰণৰ শিক্ষাৰ, অৰ্থনৈতিক, ৰাজনৈতিক, তাৰ ভিতৰত আমাৰ লাফিকুল ইছলামৰ হত্যাকাৰীক কৰায়ত্ব কৰাৰ এটা হেৰি আছে। তো তেখেতে আমাক মানে বিশ্বাস প্ৰদান কৰিছিল, তেখেতে আমাক আস্থা দিছিল যে নিশ্চয় কম সময়ৰ ভিতৰত তেখেতক কৰায়ত্ব কৰা হ'ব। কিন্তু দুখ আৰু পৰিতাপৰ বিষয় যে আজি UPPL চৰকাৰ অহাৰ পিছতো আজিৰ দিনলৈকে কিন্তু সেই দিশটোত কিন্তু কোনো ধৰণৰ গুৰুত্ব লোৱা আমি কিন্তু আমাৰ দৃষ্টিগোচৰ হোৱা নাই। তো সেই ক্ষেত্ৰত আমি মানে প্ৰমোদ বড়ো ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে আপুনি যিখিনি কথা আমাৰ লগত মানে আমাক বিশ্বাসত দিছিল, তো সেই কথাখিনি আমি অতি কম সময়ৰ ভিতৰত আপুনি প্ৰেক্টিকেলি আপুনি দেখুৱাই দিয়ক। হয়, হয়, সময়ো চমু চাপি আহিছে। জিয়াউল হক ডাঙৰীয়া, অৱশেষত আপুনি কি ক'ব বিচাৰে? হয়, চাওক, এতিয়া আমি লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াৰ হত্যাকাৰী কৰায়ত্বৰ ক্ষেত্ৰত আমি যথেষ্ট বিভিন্ন আন্দোলন কৰিলোঁ। সেই আন্দোলন কেৱল আমাৰ BTC তথা অসমতেই নহয়, আমি সেই আন্দোলন অসমৰ বাহিৰলৈকে দিল্লীলৈকেও আমি দিল্লীৰ যন্ত্ৰ মন্ত্ৰটো কেইবাবাৰো আমি হত্যাকাৰী কৰায়ত্বৰ মানে বাবে আমি আন্দোলন কৰিছিলোঁ। তাত চাওক, এতিয়া মানে কেন্দ্ৰতো BJP চৰকাৰ, অসমতো BJP চৰকাৰ আৰু BTCটো আপোনাৰ UPPL দল BJPৰ লগত এলায়েন্সত আছে। তো আমি সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থা ABAMSUৰ ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা আমি চৰকাৰক এটা কথাই আহ্বান কৰিম যে আপোনালোকে অতি কম সময়ৰ ভিতৰত এই হত্যাকাৰী কৰায়ত্ব কৰি এটা দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰক। আৰু যি শাস্তিয়ে বা যি আপোনাৰ হত্যাকাৰী কৰায়ত্ব কৰাৰ প্ৰক্ৰিয়াটোৱে যে গোটেই অসম তথা ভাৰতবৰ্ষত এটা উদাহৰণ হৈ ৰ'ব যে আজি দিনত যদি মানে লাফিকুল ইছলামৰ হত্যাকাৰী কৰায়ত্ব কৰা নহয়, তেতিয়াহ'লে ইতিহাসৰ পেজত, ইতিহাসৰ প্ৰতিটো পৃষ্ঠাই এইটো লিপিবদ্ধ হৈ থাকিব যে BJP চৰকাৰ তথা মানে BTC চৰকাৰৰ শাসন ব্যৱস্থা যে এটা ব্যৰ্থ, সেইটো কিন্তু স্পষ্ট হৈ থাকিব। আৰু সেয়া কিন্তু অসমৰ জনসাধাৰণে কেতিয়াও সেই চৰকাৰ ব্যৱস্থা কেতিয়াও ক্ষমা নকৰে। তো সেই কথাত আমি এটা কথাই অৱশেষত চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে অতি কম সময়ৰ ভিতৰত যে লাফিকুল ইছলাম আহমেদ হত্যাকাৰীক কৰায়ত্ব কৰি এটা শাস্তিৰ ব্যৱস্থা কৰক। হয়, জিয়াউল হক ডাঙৰীয়া, আপুনি ওদালগুৰি জিলা সমিতিৰ সভাপতি হিচাপে বহুত ব্যস্ততাৰ মাজত আমাৰ মাজলৈ যি আপোনাৰ মহামূল্য সময় আমাক দিলে তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এনি নিউজ 24 সমূহ দৰ্শকসকলে আমাৰ চেনেল এনি নিউজ 24 চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনি নিউজ 24।